তাকেহে বৰ চিন্তা হৈছে পাই বাহিৰলৈ ওলাবলৈকে ভয় লাগিছে কিজানি মহটো আহি খুন্দা মাৰি থৈ গুচি যায় তাকেহে পাই এই মহটো ধৰিব পাৰিলেহে মানুহৰ শান্তি হ'ব গাঁওখনৰ মানুহবোৰ ওলাব নোৱাৰা হৈছে এই মহটোৰ কাৰণে কিছুমানতো কাম ক্ষতিয়ে হৈছে ক'ত কেনেকৈ সোমাই থাকিব পিছফালৰ পৰা খুন্দা মাৰি দিব নহয় তাকেহে মোৰ বৰ চিন্তা হৈছে ইফালে ঘৰখনতো বজাৰ পাতি নাইকিয়া হৈছে দোকানলৈ যাবলৈ সেয়া ভয় এই বগীমাই এইকেইদিন যেন তেনে চলা আৰু দেখিছাই নহয় বাহিৰলৈ ওলাই যাবই নোৱাৰি বজাৰ পাতিৰ কথা নক'বা আৰু এই মহটো ধৰিব পাৰিলেহে মানুহবোৰ বাহিৰলৈ ওলাব পাৰিব বাকীবোৰ মৰিছে কিহৰ চিন্তাত এই অকণ মৰিছে ৰিলছৰ চিন্তাত সন্ধ্যাখন যে তোমাক মহে খেদিছিলা লাজ নাই তোমাৰ হা বোৱাৰী ছোৱালী বোৱাৰী হিচাপে থাকিবা দেই তুমি অকল মোবাইলৰ টাইমহে নাথাকিবা ঘৰখনৰ কাম বনত চকু দিবা হয় তোমাক আমি নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছোঁ যি কৰিব মন যায় তাকে কৰিবা সেইবুলি ওপৰত নাছিলে নহ'ব নহয় চব নিজৰ মতে চলিলে নহ'ব নহয় হেৰা মনে মনে থাকাচোন মনে মনে থকা কিনো তোমালোকে ঘৰতে কাজিয়া লাগিছে ইমান ডাঙৰ সমস্যা এটা হৈছে তোমালোকে ঘৰতে ঘৰতে কাজিয়া লাগিবলৈ আহিছা কালিহে লাদনা পিতকক বনৰীয়া মহে খুচি গোটেইটো অচেতন কৰি পেলাই থৈ গৈছে আকৌ এফালে গোলাই বৰ্তা বাহনী চুকত সোমাহে ৰক্ষা পাইছে তোমালোকে সেইটো সমস্যা সমাধানৰ কথা চিন্তা কৰিব লাগে নাই ঘৰতে ঘৰতে কাজিয়া লাগিব লাগে দেখিছে নাই আপুনি তাইক মুখখন কেনেকৈ আহিছে তাইক মই কথাটো কৈছিলোঁ তাই মোলৈ কেনেকৈ মুখখন আহিছে দেখিছে নাই আপুনি বোৱাৰী মূৰৰ পথালে নহয় এতিয়া নমাব টুপুকি তুমি ভিতৰলৈ যোৱা হেৰি তাই যদি এইটো মূৰ্তি সদায় থাকে নহয় কিন্তু এইটো মই বেলেগ কৰি দিম আকৌ লাগিলে আমি দুটা অকলে থাকিম সৰুৰ পৰা কষ্ট কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিম বুঢ়া হোৱা সময়ত লোকৰ কথা শুনিবলৈ কি দৰকাৰ হেৰা ৰ'বাচোন কেৰপাই ফোন কৰিছে অঁ কেৰপা ক অঁ হয় নেকি কেইটা বজাত অঁ হয় নেকি অঁ ঠিক আছে বাৰু অঁ যাম দে হেৰা শুনিছানে কেৰপাই কৈছে গাঁৱৰ মানুহবোৰ একগোট হ'বলৈ কৈছে বনৰীয়া মহটো খেদিবৰ কাৰণে আৰু বন বিভাগৰ মানুহকো মাতিম বুলি কৈছে অঁ হয় নেকি বৰ ভাল কথা বাৰু পিছে আপুনি সাৱধানে যাব আকৌ আপুনি যিহে কেটেঙা মেটেঙা এই মহটো এক খোজ দি দিলে আপোনাৰ কঁকাল ভাগিয়ে যাব আইঅ তুমি তোমাৰ মানুহজনক ইমান দুৰ্বল বুলি ভাবিছা নেকি গান মাংস নাথাকিব পাৰে কিন্তু হাড়ডাল বেলেগ মজবুত আকৌ অঁ শুনটো অকণমান ভাল পাইছনে বাহিৰত ওলাই ঘূৰি নুফুৰিবি দেই মোৰ সোনগুটি সোনকালে ভাল হচোন তই এনেকৈ থাকিলে মোৰ অকণো ভাল নালাগে অ' তোমাৰ সোনগুটি ভাল হৈ থাকোঁ কি ফুচডাল কৰিছে থাকক ই এনেকৈ পৰি থাকক আৰু দুখোজমান দিয়া হ'লে মই ভালে পালোহেঁতেন হেৰি আপুনি বাপেক নে ধোৱা সাফা নিজৰ ল'ৰাটোৰ কথা তেনেকৈ কৈছে যে অকণো বেয়া নালাগে নে আপোনাৰ তোমাৰ পুতেৰাৰনো কি কাম আছে পঢ়া শুনা ধান্দা নাই পঢ় বুলি ক'লেও নপঢ়ে আগলৈ যাব তাৰ আগলৈ যাব চৌজুতি লৈ ফুৰিবগৈ এনেকৈ থাকক সি ভাল হৈ একোডাল ফালিব নালাগে অন্ততঃ এইকেইদিন সি ঘৰত থাকিব আৰু মই মহ খেদিবলৈ যাওঁ জগা চজা ভালকৈ মাৰি থবা শুনটো তই এইবিলাক কথা চিন্তা নকৰিবি দেউতাই এনে খঙতে কৈছে দেউতাই তোক বহুত ভাল পায় নহয় তই আকৌ ঘৰত নাথাকৰ কাৰণে দেউতাক খং উঠে আকৌ তই সোনকালে ভাল হ দেই এই মামু ভাল হ'ল নহয় কালি যে ডক্টৰে দুটা বেজি দি দিলে নহয় কালিয়ে ভাল হৈ গ'ল মই পাপা আগত এনেই অকণমান এক্টিং কৰি আছোঁ হে হৰি এইটো কম নহয় দেই বাপেৰে গম পাবলৈ তোক দিব আকৌ এইবোৰ যে এক্টিং কৰি আছা বুলি মা একেবাৰে এক্টিঙো নহয় বাৰু তথাপি অলপ অলপ বিষাই আছে মই ভাল পাইছোঁ কেপা দহতে চব মানুহ গোটাই বোলে মহ খেদিব বোলে আৰু মানুহ মাতিছে বোলে মা ময়ো চাবলৈ যাওঁ দেই মহ খেদা চাবলৈ যাওঁ মই তই কি কৈছ কি কথা কৈছ ক'লৈ যা তই মহৰ খোজ খাই তোৰ লাজ পাই একদম খবৰদাৰ ঘৰৰ পৰা একোজ নিহিলিবি বাপেৰে তোক এনে বলকি নাথাকে তই এইবোৰ স্বভাৱতে বলকি থাকে মাৰ খাই যাবি লোৱা যদি দৰজা খোল তই হ'ব দিয়া নাযাওঁ আৰু আজি হয় ৰঙামাটি নহয় গুৱাহাটী কিবা এটা হ'বই লাগিব আজি এই মহটোৱে অলপ নাকনি কাকনি কৰিছেনে মই বাপেকে আজি পিতাই ভাগৰ আগৰ দিনৰ বন্দুকটো লৈ আহিছো আজি মহকে উৰুৱাব লাগিব অ' গোলাই বৰ্তা সেইটো জানো গুলি ফুটাই মাদাৰ ইণ্ডিয়া কথা নকবি তোৰ ওচৰত এনেকুৱা এটা ফেম আছে নে নাই গুলি ফুটক নুফুটক দৰকাৰ নাই নহয় বস্তুটো আছে ন এইটো যেতিয়া মহৰ ফালে টোৱাই দিম তেতিয়া মহে ভয়তে পলাই পতং দিব অঁ গোলাই বৰ্তা আপুনি ভাল বুদ্ধি ভাবিছে দেই এইটো কিন্তু হ'ব পাৰে আকৌ অঁ বৰ্তা আপুনি ভাল ভাবিছে কিন্তু আকৌ কথাটো তেনেকৈ কৈ দিলে কিজানি মহটো পলাবও পাৰে এই মহটো আজি যাবই লাগিব এইখন গাঁৱৰ সেইদিনাখনি মোক যিহে টিকা ফটাকে দম দিলে সিও তেনেকৈ এইখন গাঁৱৰ পৰা দৌৰিব লাগিব এই লাদেনা মোচন উঠিলে বেয়াকৈ উঠে আকৌ সেইদিনা মোকো বামফাৰ খেদালে নহয় মই বাঁহৰ ফাকে সোমাইহে বাচিছো ঐ দেৱেনকো মাত আকৌ আমি মহ খেদিবলৈ ওলাই আহিছোঁ সি ওলাই আহিব লাগে সি মাইকী নিচাকে ভিতৰত সোমাই থাকিব নোৱাৰিব নহয়
সিও যাব লাগিব সি ভিতৰত সোমাই থাকিলে হ'ব নেকি আমি বুঢ়া বুঢ়া মানুহো আহিছো ঐ দেবেন ঘৰত সোমাই থাকিব নালাগে ওলা মোক খেদিবগৈ লাগে ইছৰাম বৰ বেয়া সময়ত বাহিৰলৈ ওলাই আহিলো নহয় এইকেইটা মোক খেদিবলৈ যায় হ'বলা মই যে এইবিলাকত যাবলৈ নাই দেই ইহঁতি গৈ থাকক মই গাটো বেয়া বুলি কওঁ তহঁতি আহিলি নেকি তহঁতি যা দে মোৰ গাটো ভাল নহয় ঐ এনেকে হ'লে কেনেকে হ'ব আকৌ চবে মিলি জুলি বিপদটো আঁতৰাম বুলি ভাবিছো আকৌ এনেকে ঘৰত ভিতৰত সোমাই থাকিলে নহ'ব নহয় বেমাৰ ভেকচিন ধৰি দীঘলা তেনে কথা নকবি আকৌ মোৰ কি হৈছে তই জাননে কিবা ৰাতিপুৱাৰ পৰা লেট্ৰিনলৈ গৈ আছো হাগনি হৈছে মোৰ মই তই কেনেকে যাওঁ বাৰু ঐ জাহানী তোৰ হাগনি বাদে বেলেগ বেমাৰ নহয় নেকি বেলেগ বেমাৰ নোহোৱা কথাই নুশুনো তোৰ অকল হাগনিয়ে হয় খোৱাটো অকমান চাই চিতি কৰিবি আকৌ ঐ এইটো এনেও খোৱাত বাগৰাই এইটো ফ্ৰীতে ফেনাইল খাবলৈও বিচাৰিব এইটোৰ পেট বেয়া নহয় কাৰ পেট বেয়া হ'ব কিতা কুদিকেন পেটুৱা দেবেন ঐ আমাৰ লগত ওলা নহলে এঘৰীয়া হ'ব লাগিব কিন্তু তই আকৌ হে তেনেকুৱা কথাবোৰ কিয় কয় বাৰু মই গাটো বেয়া কাৰণেহে কৈছো ৰ'ব গৈছো মোৰ এঘৰীয়া হ'বলৈ মন নাই এতিয়া অকালত আহি গ'ল আমি চবে লাঠি বন্দুক লৈ আহিছো তই যে জালখন লৈ আহিছ দেবেন আজি বাপেকে মহক ধৰিব লাগিব এতিয়া বৰ নাকনি কাকনি খুৱাইছে মানুহবোৰক জালখন মাৰি মহটো ধৰিব লাগিব আজি গম পালো এইটো পেটটোৰ লগতে এইডালৰ মেথাটোও গ'ল হেৰ' মাছ ধৰিবলৈ যাম বুলি ভাবিছ নেকি বনৰীয়া মহ ধৰিবলৈ যাওঁ বনৰীয়া মহ জালত পৰা সেই বাপেৰটো সোমাব বুলি ভাবিছ নি পেট ফালি দিব তোক চিনি পোৱা নাই বলক এতিয়া কথা পাতি দেৰি কৰি থাকিলাম নাই চব মোক খেদিবলৈ গ'ল মোৰ যাওঁহে লাগিছে মুনুকণহঁতো গ'ল চাগে মায়ে গম নোপোৱাকে মই গুচি যাওঁ নেকি বাৰু মা ভিতৰত কাম কৰি আছে মই এইটো চেগতে যাওঁ এইকণৰ পৰা পুৰা দৌৰো মুনুকণ গ'লেই চাগে মই যোৱা নাই নহয় সি নাযাবও পাৰে ঘৰতে থাকিব পাৰে মুনুকণ কলাকৰিটো সেইদিনাখনি মহে খুজিছিলে নহয় তই ভাল পালি ভাল পালো আকৌ ভাল নাপালে তই এনেকে দেখিবি নি মোক চব মানুহ বনৰীয়া মহ চাবলৈ গৈছে মোৰো যাওঁ লাগিছে নহয় লগ এটা পোৱা নাছিলো পপাই আকৌ মোক যাবলৈ মানা কৰি থৈছিলে তই মাতিলেই ভালেই হ'ল ব'ল আমি বনৰীয়া মহ চাওঁগে এই মজা মই তোক তালৈ যাবলৈহে লগ ধৰিবলৈ আহিছো ব'ল তেন্তে চলা ইমান জংঘল মোৰ আগলৈ যাবলৈ ভয়ে লাগিছে কেৰপাটোৱে ফৰেষ্টৰ মাতিম বুলি কৈছিলে নহয় এতিয়ালৈকে তেজখত যে আহি পোৱাহি নাই কেৰপা আগত গ'ল আমাক যাবলৈ কৈছে ফোন কৰিছিলেহি অলপ আগত যে জংঘল হেৰেপানী দোৱা আছে নহয় সেই দোৱাতে বোলে মহটো সোমাই আছে চলা মোৰ আগত যাবলৈকে ভয় লাগিছে নহয় বৰ্তা আপুনি বন্দুকটো লৈ আহিছে নহয় আগলৈ আহকচোন আপুনি বন্দুকটো আনিলো কি হ'ল আকৌ এইডালৰ কাম নাই নহয় এইডাল আকৌ আগৰ দিনৰ পিতাই ভাগৰ বন্দুকে কিমান দিন আকৌ গুলি পটোৱা নাই গণেশৰ ঘৈণীয়েক তেনেহলে আপুনিনো সেইডাল কেলি আনিছে বাপেৰ মোৰ আকলিটো কৰিবলৈ আনিছো তোৰ নিচিনাকে সেই মেথাত মাল নাইকিয়াকে মই মহ ধৰিবলৈ জাল অনা নাই নহয় কোনোবা এটা আগলৈ আছোন তহঁতি লাঠি চাঠি লৈ আহিছ মই একো অনা নাচোন দেবেন তোৰ যে জীয়টো যে মাইকীতকৈ কমজুৰি ৰ মই গৈছো মহতো এইখন জংঘলতে আছে নেকি হয় ছাৰ দিনত হ'লে একদম গোটেই গাঁওখন ভ্ৰমণ কৰে আৰু যাকে পায় তাকে একদম খেদে আগত যে দেখিছে সি ঘন হাবিদৰা তাতে সোমাই আছে মহটো হয় নেকি বৰা ব'লক আগলৈ যাওঁ ঠিক আছে ব'লক মালটো ইয়াতে আছে ছাৰ এইটো ভূত নেকি বাৰু মহে জানো তেনেকে চিঞৰে ভয়ে লাগিছে ভদিয়া তুমি এইটো বিভাগত কেনেকৈ চাকৰি পালাহে তুমি এইটো বিভাগত চাকৰি কৰি ভয় চয় লাগিছে বুলি ক'বলৈ আহিছে যে এইখন কলেজলৈ তুমি ফৰেষ্টত চাকৰি কৰিবলৈ আহিছা আৰু তুমিও আহিছা ড্ৰেছযোৰ পিন্ধিছা খুতুৰ মুতুৰকে তাকো জোতাযোৰ পিন্ধি অহা নাই এনেকৈ হ'লে তোমাক চাকৰিৰ পৰা খেদাব লাগিব সৰি ছাৰ আজিৰ পৰা এনেকুৱা ভুল নহয় আপোনালোক আহিলে হ'বলা মহটো খেদিলে নেকি নাই খেদা বৰ্তা নাই খেদা ছাৰ গুলি দুজাইমান মাৰি দিয়ক মাৰি দিয়ক বুলি ক'লে মাৰি দিব নোৱাৰি নহয় যা ইয়াৰ পৰা যা
সেইকেইডাল কেলে আনিছে নলথঙা লথংকে দুটামান গুলি ফুটাই দিয়ক আকৌ তেতিয়াহে পল্লাই পতং দিব আৰু আপোনালোকে বামৰ পৰা যে খেহু কৰি আছে অলপমান ভিতৰলৈ সোমাই নেযায় কেলে হেৰি ডাঙৰীয়া আমিও মানুহে আপুনি কোৱা নিচিনাকে আমি ঘছ ঘছকে সোমাই যাব নোৱাৰো নহয় চাই চিতি ল'ব লাগিব এনে যা তা কথা কৈ আমাৰ মেথাটো নচুবাব যা যা এইটো পলাইছে বন্দুকৰ গুলি মাত শুনি দুই যাই গুলি ফুটাই দিলো মই একদম ত্ৰিভুৱন দৌৰিলে হেৰি নহয় এই মৌটো আকৌ ইয়াত এৰি থৈ নাযাব আপোনালোকে লগতে লৈ যাবগেচোন মইতো আমি এই জংঘলত এৰি থৈ নাযাওঁ আমি ঘৰলৈ লগত লৈ যাব নোৱাৰো নহয় মৌটো যদি আকৌ আহে কি হব সেইকাৰণে কৈছো আকৌ বনৰীয়া জীৱ জন্তুবোৰ এনেকুৱা জংঘলতে থাকে মইতো সেই খাদ্য সন্ধানতে বোধ হয় গাঁৱত পালেহি বনৰীয়া জীৱ জন্তুবোৰ এনেকুৱা দাঁত অৰণ্যত থাকে মানুহে সেইবিলাক কাটি গুটি খাস্তাং কৰিছে ফুপলকে খেতি কৰিছে ঘৰ বনাইছে সেইকাৰণে আকৌ মানুহক গাঁৱত পাইছেগে গৈ জংঘল দৰাই দেখিছো নহয় আগতে কিমান জংঘল আছিলে একদম মানুহে আহি গছ গছনি কাটি একেবাৰে খেতি কৰিবলৈ আৰম্ভ কৰি দিলে বাৰু আমি মৌটো খেদিলো মোৰ মতে সি আকৌ ইয়ালৈ আহিব নালাগে সি বহুত দূৰ পালেগে ছাৰ এতিয়া চিন্তাৰ বিষয় নাই ন নাই তেন্তে ব'লক ছাৰ আমাৰ ঘৰত সোমাই চাহ একাপ খাই যাব নাই নাই আজি সময় নহ'ব বেলেগ এদিনা আহিম তোমাৰ ঘৰলৈকে বুলি মই আকৌ এঠাইত যাব লাগিব ডিউটি আছে হয় নেকি ঠিক আছে বাৰু তেতিয়াহ'লে এইফালে ছাৰজন বৰ দুখীয়া যেন পাইছো জোতা এযোৰ নাইনে আপোনাৰ হয় মানে মই লেট্ৰিন কৰি ৰাতিপুৱা গা ধুবলৈ লৈছিলোঁ ছাৰে আকৌ তেনেকুৱা এটা ফোন মাৰিলে বোলে এফালে যাব লাগিব সেইকাৰণে মই লৰালৰিকে জোতাযোৰ পিন্ধিবলৈ পাহৰি গুচি আহিলোঁ নহয় মই আকৌ ডিউটিত বহুত চিৰিয়াছ নহয় বাৰু ডিউটিত চিৰিয়াছ হ'ব লাগে বাৰু তথাপিও এনেকুৱা চিৰিয়াছ সদায় হ'লে বেয়াও